কিন্তু ময়ো অলপ কাল্পনিক কথা ক'বলৈ বিচাৰোঁ তেওঁ যদি ইমান কল্পনা কৰিব পাৰে সপোন চাব পাৰে ময়ো এটা কল্পনা কৰিছোঁ যে লোকতান্ত্ৰিক দেশটো লোকতান্ত্ৰিক দেশ ক্ষমতা ৰাইজৰ ওচৰত থাকিব লাগে যদি আমি এই ছেপ্টেম্বৰলৈকেহে ক্ষমতা আমি মুখ্যমন্ত্ৰীৰ পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণৰ হাতত দি দিওঁ ক্ষমতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণক আমি দি দিওঁ আৰু অসমৰ জনসাধাৰণক এৰি দিওঁ যে আপোনালোকে দুটা SIT কৰক সমানভাৱে এটা SIT মোৰ ওপৰত য'ত আপোনালোকে গোটেইখিনি যি SIT কৰিবলগীয়া কি যি বিচাৰিবলৈ বিচাৰে প্ৰয়াত তৰুণ গগৈদেৱৰ 15 বছৰ মুখ্যমন্ত্ৰী কাৰ্যকালত মই সৰুৰ পৰা আজিলৈকে এই 3বাৰ সাংসদ হোৱালৈকে কি কি হৈছে নাই লোৱা ক'ত কি আছে গোটেইখিনি আপোনালোকে SITটো কৰি লওক এই পাকিস্তানটো আপোনালোকে এই সোমাই লওক আৰু এটা SIT হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আৰু তেওঁ কংগ্ৰেছৰ পৰা আগতে কংগ্ৰেছৰ দিনৰ পৰা আগৰ পৰা যেতিয়া কলেজত আছিলে যেতিয়া বিভিন্ন সংগঠনৰ লগত তেওঁ ঘূৰা মিলা কৰি আছিলে কেতিয়াবা টকা পইচা লওঁতে ধৰা পৰিলে তাৰ পৰা বৰ্তমানলৈকে এটা SIT তেওঁ আৰু তেওঁ গোটেই ৰাজনৈতিক যাত্ৰাৰ ওপৰত হওক ময়ো কল্পনা কৰিছোঁ তাত মোৰ সম্পৰ্কত ৰাইজে কিমান পাব মইতো জানো কিন্তু তেওঁ সম্পৰ্কত কিমানবোৰ যে কথা ওলাব এই SITটো এটা ৰিটায়াৰ্ড জাজৰ দায়িত্ব দি দিয়ক তেতিয়া নিৰপেক্ষ হৈ থাকিব কিন্তু ক্ষমতা এজন ৰাজনৈতিক দলৰ এটা চৰকাৰৰ মুখ্যমন্ত্ৰী নহয় ক্ষমতা বাস্তৱভাৱে ৰাইজৰ ওচৰত থাকক আৰু ৰাইজে দুটা SIT কৰক এটা SIT আমাৰ প্ৰয়াত তৰুণ গগৈদেৱৰ ঘৰৰ ওপৰত এটা SIT হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দুধ কা দুধ পানী কা পানী হৈ যাব